সকলোৱে কয় ভালে বেয়াই সকলোতে নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 এ হয়নে বাৰু হয় সকলোৱে কয় ভালে বেয়াই সকলোতে নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 ও কোনো থাকে লাং খাই কোনো আহে দাং খাই কোনো থাকে লাং খাই কোনো আহে দাং খাই কোনো থাকে চুবুৰীতে গদা ঘূৰাই কোনো কৰে পিৰিতি কোনো কৰে ৰাজনীতি ভালে বেয়াই সকলোতে নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 এ ভালে বেয়াই সকলোতে নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 হেলা জোৰ হ্যাঁ এখন গাড়ি ঠেলিব পাৰি নেকি আরে কোশিশ না কইলা হেবলা কথা বাদ দে মই ফোন কৰি দিম গাড়ী গুচি যাব তোৰ লগত মোৰ ইম্পৰ্টেন্ট কথা এটা আছে এফালে আসুন তোমাৰ কথা শুনি মই যদি অফিসত দুৰ্নীতি নকৰিল হয় নহয় তেতিয়ালে মোৰ আজি এই ৰখা নহয় কি কলংকৰ মিছাদাক কিন্তু মোক নিদিব হ'ব হ'ব ওই ইমান কষ্ট কৰি আইছো মৰম কোন দে না মৰম কৰিলে যাবি তো যাম মামা এতিয়া মই কি কৰিম চুবুৰী নাম্বাৰ 1 ৰুক্মিণী শুনচোন কি হো এনেকে কুকুৰে খেদা মানুহৰ নিচিনা আহিছ যে আহিবি যিহে মক্কেল নহয় কামুৰি কামুৰি মোক বখলিয়ে দিছে জাননে কোনে তহঁতৰ ফোনিয়ে আকৌ আমাৰ ফোনিয়ে ওহো তহঁতৰ ঘৰৰ চুলি আছৰা ফোনিৰ কথা কোৱা নাই নহয় তোৰ সেই মামা নেকি সেডালৰ কথাহে কৈছো অ ফোনি মামাৰ কথা কৈছ হিয়াকো কি কৰিলে সিদিনাখনতো মোক শুনজনী বুলি মাতি যাটা কথা কৈ দিছে আৰু আজিকালিতো তাৰ কোনো ঠিকেই নাই দিন নাই ৰাতি নাই আমাৰ ঘৰৰ সন্মুখত আহি যিহে বেহুৰা সুৰত গান গাই থাকিবহি ঐ আৰু কি হ'ল জাননে নাই আমাৰ মায়ে সিদিনাখন ভিক্ষাৰী বুলি তাক 2 টকামান দানো দি দিলে নীলাজটো কথা সেই পইচা গিটাও লৈ গ'ল তই এতিয়া কি মোক কমপ্লেইন দিবলৈ আহিছ নেকি নহয় অ তোক পালো যেতিয়া তোকে কম বুলি ভাবিলো নহলেতো মই মোৰ মানুহজনৰ ওচৰলৈকে গৈ আছিলো আকৌ তোৰ মানুহজন তই বিয়া কেতিয়া হলি ধেত লাজেই লাগে পাই বিয়া হোৱা নাই নহয় মই হমহে অ নহয় তোৰ মানুহটো কলি যে বাৰু কচোন কোন হয় ময়ো শুনো এই তহঁতৰ ঘৰৰ ওচৰৰে হয় আকৌ মোৰ ঘৰৰ ওচৰৰ হ'ব দে তই মাথা মাৰি থাক মই আহো তেখেতক নেদেখিলে যে মই বলিয়া হৈ যাম অনামি কোন মাথা মাৰিম এই য'ত পাৰ মাৰি থাক না ৰুক্মিণী কি কৰি আছ এ মাথা মাৰিবলৈ ওলাইছিলো ক'ত মাৰিলো হয় কৰবাত বুৰ্বক নেকি তই যিখিনি ঠাইত মাথা মাৰিবি নহয় এই গোটেই ঠাইখিনি বুৰ্বক গোন্ধাব এ গোন্ধাওক দে এটলিষ্ট তোৰ লেতেৰা গাৰ গোন্ধতকৈ ভাল গোন্ধাব মানুহে এনে নকয় 100 গৰু মাৰিলে বাঘৰো মৰণ হ'ব বাপেৰৰ দৰে ফকৰাজনা মাতি থাকিব নালাগে আচলতে তোৰ কপালখন বৰ ভাল কিয় তোৰ নামটো ৰুক্মিণীৰ সলনি ফকৰা যোজনা পতংগিয়া হ'ব লাগিছিল হয় নেকি মোৰ নামটো যদি সেইটো হলহেতেন তেনে তোৰ নামটো তোৰ মায়ে ৰাখিলেহেতেন ডাকৰ বচন ও আই তই মোক ইমান ভাল পাওনে যে মোৰ নামটো লিখি আকৌ তোৰ নামটো লগাই লৈছ হ'ব এতিয়া আগলৈ যাই ৰখি থাক মা ওলাই অহাৰ চান্স আছে পিছে আজি এইখন কাৰ পৰা আনিলে অনন্তৰ পৰা ঠিক আছে তই আহি থাক মই গৈ থাকো ও হেৰি শুনিছে এ ক'ত থাকে জানো মানুহটো ফোন এটাও ৰিচিভ নকৰে বৰ্ণা এই বিয়া ঘৰৰ পৰা আহি আকৌ কিহৰ বিয়া নাম জুৰিছা কি অঘটন হোৱা দেখিলা অঘটন হোৱাৰ কথা ক'বলৈ আহিছে নিজে অঘটন ঘটাব আৰু মোক খুদিবলৈ আহে হেৰা বৰ্ণা পুৱাই কীৰ্তন নাগালেও হ'ব তুমি নথকাত বেছ শান্তিত আছিলো আহিয়ে বজাই দিলা নহয় অশান্তিৰ দবাটো শান্তি পাবই মই থাকিলে যে উৰি ফুৰিব নোৱাৰে মই ক'ত উৰি ফুৰিলো তুমি মোক ক'ত পাখি গজা দেখিলা বৰ্ণা নামাতিবা মোক বৰ্ণা বুলি আপোনাক বিয়াৰ পৰা আগতে বিশ্বাসত পঠিয়াই দিয়া মই ভুল কৰিলো কথা ক'বলৈ আছে ইয়াত আহিহে প্ৰমাণ কৰিলো আপোনাৰ প্ৰকৃত চৰিত্ৰটো কি মতা মানুহক বিশ্বাস কৰাই ভুল ও
কি প্ৰমাণৰ কথা কৈ আছে বৰ্ণা তুমি মোৰ চৰিত্ৰত তেনেকে ধৰি কথা নকবা দেই কথা বেয়া হৈ যাব কৈ দিছো কি কথা বেয়া হ'ব কি ডাল কৰিব ধৰা পৰিও লাজ নাই উলুটাই মুখে কথা ক'বলৈ আহিছে ৰাইজ গোটাই প্ৰমাণ দিম ও বৰ্ণা তুমি যে একেখন কেছতে অৰ্থৰে পৰা বজাই আছা ইয়াৰ অৰ্থ কি হে বস্তু আপুনি সঁচাকে নিলাজ দেই লং পেন্ট পিন্ধা গাভৰু ছোৱালী সৈতে মদ খাই থাকিবা উলুটাই মুখে কথা সুধিবলৈ আহিছে লং পেন্ট পিন্ধা গাভৰু ছোৱালী তুমি কি কথা কৈছা হে বিয়া ঘৰত ভাং চাং খাই আহিলা নেকি জিটি যে বলকি আছা কেৱল জিটিআই নহয় মই PQRS WXYZ সব বলকি এতেই বৰ্ণা মই ইংৰাজী আখৰ জিটিৰ কথা কোৱা নাই নহয় তুমি যে জিটি মানে যা তা বলকি আছা সেইটো কথাহে কৈছো আৰু বৰ্ণা তুমি যে মোক গাভৰু ছোৱালীৰ লগত শুই থকাৰ কথা কৈছা কোনজনী গাভৰু ছোৱালীৰ লগত শুই থকা দেখিলা হে বুজিয়েই নাপায় ফষ্ট্ৰ এইজনী কথা কৈছো এইজনী ল'ৰাৰ বিয়া পাতিবৰ বয়স হ'ল এতিয়াও পৰকীয়া প্ৰেম চাই থাকক মই আপোনাক কি কৰিব পাৰো মইও তামুলী ফাইডৰ ছোৱালী মোৰ ঘৰতো 10 জনী গাইখিয়া ও চিনি পোৱা নাই ফষ্ট্ৰ আবে ইমান কাহুল কৰে হাৰ্টিৰ খবৰ নিদেবে ও দাড়ি থকা ছোৱালী দেখো বৰ্ণা 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 ও পতংগিয়া মই পতংগিয়া নহয় হে মই ফাৰি 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 এই হেৰা কোন আহিছে চোৱাহিচোন মই ড্ৰেছ কৰি আছো নিজৰ কামটো আনলৈ পাছিছ কিয় মই লিপষ্টিক লগাই আছো নোৱাৰো মই যাব মই যে কি সংসাৰখন পাতিলো নহয় কেতিয়াবা যদি এটা কথাত মই হেও মনাব পাৰিলোহেঁতেন হেৰি আগন্তুক কোন আহিছে দুৱাৰখন ঠেলা মাৰি সোমাই আহকচোন ঐ গদা মই কেছ দিম আদালতত যাম মই মোক চিনি পোৱা নাই মই টেকা বৰুৱা হয় মোক জোকাই লৈ সাৰিবলৈ আহিছ ঐ গদা বল বল থানালৈ যাওঁ দাদা ৰ'বচোন ৰ'ব মইনো আপোনাক কেতিয়া জোকালো হয়নে তেৰিকা তই কি পুলিছ তোক জোকোৱা বুলি মই ক'ত ক'লো এই যে মৰকুচিয়া পৰ্টেবল টিভি পতংগিয়া মই তাৰ কথাহে কৈছো ৰ'বচোন ৰ'ব মোক কথাটো ভালকে বুজাই কওক আৰু দেৰি নকৰিব মোৰ ডিউটিলৈ দেৰি হৈছে তাৰ ছোৱালী বোলে কোনোবাই চাবলৈ আহিছে ছোৱালী হেনো পচন্দও কৰিছিল চুবুৰী বোলে কোনোবাই লগাই বিয়াখন ভাঙিলে ক'ৰ ল'ৰা কি কথা মই গমেই নাপাওঁ সি বেটা পৰ্টেবল টিভিয়ে মোক উৰাই ঘূৰাই কিহে বকনি আৰম্ভ কৰিছে যেন মইহে তাৰ জীয়েকৰ বিয়াখন ভাঙিলো দদাইদেউ আপোনাক কথাটো নকবও পাৰে দিয়কচোন জানো তই সেই পৰ্টেবলৰ ফলিয়াই হবি হ'ব তই মোক সহায় নকৰিলেও হ'ব মই থানালৈ যামেই মই মানহানি কেছ কৰিমেই আৰু থানাটো যদি কাম নহয় মই হাই কমাণ্ডৰ ওচৰলৈ যামগৈ মোৰ নামো ডেকা বৰুৱা হয় মোক কোনোবাই জোকালে মই সুধাই প্ৰভু এই চুবুৰীটোৰ মানুহখিনিৰ কিবা এটা হৈছে ইমান খেলি মেলি এইবোৰ কথা মই ভাবি থাকিলে কি হ'ব মোৰ নিজৰ ঘৰখনতেই খেলি মেলি মোৰ নিজৰ গাড়ীখনক কি মই ভালকৈ চলাব নোৱাৰো আনকনো মই আকৌ কেনেকৈ গাড়ী চলাবলৈ শিকাবলৈ যাওঁ হা ধেইত হেৰা অকল গোসানী অকল গোসানী মই আহিছো হা দুৱাৰখন ভালকৈ ভিতৰৰ পৰা বন্ধ কৰি ল'বা দেই अरे ओ चुम्मा आज का वादा था चुम्मा लेने का चुम्मा चुम्मा दे दे चुम्मा चुम्मा दे जाना देउता से जा
ইহঁতে মানে মানুহৰ ইমোশন চিমোশন একো বুজি নাপায় কেৱল লাগে হৰেক মাল লাগে নেকি হৰেক মাল আৰে হৰেক মাল লাগিব নেকি হৰেক মাল লাগব নি দাদা পানী আছে না ঠিক আছে লাগিব নেকি হৰেক মাল হৰেক মাল লাগিব লাগে নেকি হৰেক মাল ঐ ৰাজা এই জেৰা খুঁটি দৰে থিয় আছে যে কাম বন নাই হ'বলা বল ফুৰি আহোঁ অলপ নাযাওঁ মই মোৰ কাম আছে হয় এইটো কাম দাম এনেই কাম কৰা মানুহ জানা আছে মই যেন একো কাম নকৰোঁহে কাম নকৰাকৈ কিবা ঘৰখন চলি আছে নেকি মায়ে পেঞ্চন কেইটা পাই আছে নহয় তাতো আপোনাৰ চকু সেইবোৰ ইনচুৰেঞ্চৰ মেল নাই দে এনেই দুৰ্গা পূজা আহি আছে এনেই দুৰ্গা পূজা সেইটো আকৌ কি বস্তু কি বস্তু দুৰ্গা পূজা আকৌ হাতত টকা এটা নাই নিজে নহ'লেও ৰুক্মিণীটোক কিবা এটা দিব লাগিব ৰুক্মিণীক আকৌ কিয় দিব লাগিব ৰুক্মিণীটোৰ কি হয় হা সেইটো কিবা ক'ব লাগে নেকি এই বয়সত কি হয় আপুনি নাজানে জানো এই বিষয়ত তোমাৰ ফাটাফাটি জানে যদি কিয় সুধিছে তোৰ মুখৰ পৰা শুনিব বিচাৰিছো আৰে যাওক না প্লিজ নাকামুৰিবচোন মইতো কামৰ বিধা মানুহে নহয় বখলীয়া বিধা তাত ধাৰ কৰি থৈছোঁ বল নাযাওঁ নাযাওঁ যদি পতংগীয়া ঘৰলৈ যাম কিন্তু ধেত তেৰি ক'ত যাব লাগে কওক টাৰ্গেট এটা আছে ফিল আপ কৰি আহোঁ মইনো গৈ কি কৰিম মানুহজনক কথা ক'বলৈ চান্সে নিদিওঁ মই ক'ম তই কবি মই ক'ম তই কবি মই ক'ম তই কবি মই ক'ম তই কবি মানুহজনে বাধ্য হৈ চাইন কৰি দিব বল 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 হে ভগৱান ঐ ৰাজু তাক নকল কিয় কৰিছ নিজৰ মাল বাহিৰ কৰ আকৌ আহ বল আবে টেনচন কিয় লৈছ বে এই পিষ্টন থাকিলে টেনচন নলবি ছোৱালী লাফৰাহে এই পিষ্টনে চব সলভ কৰি দিব বুজিছ খালি শুন কমিশ্যন কিমান দিবি ক ঐ পিষ্টন এইদৰে মোবাইলত ব্যস্ত হৈ থাকিলে হ'বনে এইবোৰ অপাৰেশ্যন থিয়েটাৰলৈ কোনে সোমাব তই আহিলি নে মই ৰেঞ্চ পকাব লাগিব বলতো দা অলপতো বুজিবলৈ চেষ্টা কৰক না লাফৰা লাগি আছে ফোনতে সলভ কৰি দি আছো এনেকে নহয় কিন্তু দেই বলতো দা কেনেকে হ'ব কিহৰ লাফৰা এইবোৰ কাম কৰিবলৈকে তই গেৰেজলৈ আহ নেকি কাষ্টমাৰ একো নাই মাখি মাৰি থকাতকৈ এটলিষ্ট বেলেগৰ প্ৰব্লেমটো ফোনতে সলভ কৰি দি আছো তই আকৌ কেতিয়াৰ পৰা উকিল হলি উকিলেতো আছিলো বানপানীত চাৰ্টিফিকেট উঠি গ'ল কাৰণে কোনো এতিয়া মোক পাত্তা নিদিয়ে সেইকাৰণে মই আপোনাৰ গেৰেজত কাম কৰি আছো বাৰু বলতো দা আপোনাক এটা কথা সুধোহে কি বলতো দা আপোনাৰ লগততো মই বহুত দিন কাম কৰিলো আপোনাৰ যে ডক্টৰ হ'ব খোজা কিবা এটা ব্ৰেকগ্ৰাউণ্ড কাহিনী আছিল আজিও বুজি নাপালো তই মুন্না ভাই MBBS চাইছোতো বলেটো মাষ্টাৰ সে মাষ্টাৰ তই মোক গান গাই শুনাব নালাগে বুজিছ তই এতিয়া মোক লৈ বলটো ভাই MBBS বনাব পাৰ বুজিলি চব বুজি পাই গ'লো বলটো দা চব বুজি পাই গ'লো এতিয়া বুজি লেকচাৰ মাৰি থাকিলে নহ'ব পিছৰ কামটো ধৰোগৈ বল বলটো দা বেলেগ কথা বাদ দিয়ক হে মোৰ এই ৰামপিয়াৰীখনৰ চাইলেঞ্চাৰ পাইপত কালি চানমাৰীত যাওঁতে পানী সোমাই গ'ল গম পাইছেনে বেলেগ কাম মই নকৰোঁ আগে মোৰখন ঠিক কৰি ল'ম কিন্তু যি কৰ কৰি থাক কিন্তু টাইমত বেমাৰী ৰিলিজ দিব লাগিব বুজিছ নহ'লে ৰেফাৰ কৰি দিম কাটি খাম বাদ দে বেলেগৰ কথা আগে নিজৰখন ঠিক কৰি ল' বাপ পেকে কি হে বুদ্ধি বাহাদুৰ চেত্ৰী বুদ্ধি বাহাদুৰ চেত্ৰী ঐ মই কিবা নেপালী নেকি হা আপুনি নেপালী নহয় নেকি কোনে ক'লে মই তোক নেপালী বুলি না মানে বুদ্ধি নামটোৰ লগত বাহাদুৰ চেত্ৰীটো ধুনীয়াকৈ মিলেতো মানে বুদ্ধি বাহাদুৰ চেত্ৰী মিলে কাৰণে লগাই দিবি নেকি গুলেনুৰ হুছেইন শইকীয়া শইকীয়া মই শইকীয়া নহয় হুছেইন হে নামটোৰ লগত মিলে যে আচ্ছা বাদ দে সেইবিলাক বাদ দে তই এটা কথা কচোন তোৰ বিলত কি মাছ আছে ঢেৰ কিবা কিবি মাছ আছে ৰৌ বৰালি ভকুৱা মিৰিকা আছে ঢেৰ কিবা কিবি মাছ ঐ আমাৰ হাইকামান ছাৰক বোলে এটা লোকেল চালানী বৰালি মাছ লাগে বে ভাই গোটেই দিনটো বজাৰখন বিচাৰি চলাত কৰিলো এটাও পাবলৈ নাই জাননে আজি তই কিবা এটা কৰচোন নহ'লে মোক আজি চাবুকৰ কোবত পিঠি কিবা কৰি দিব ভাই পাই যাম ক'ত কেনেকে পাম ঐ পালে তই মোক বৰ উপকাৰ কৰা হ'ব জাননে আৰে আপুনি এটা লোকেল মাছ কিনিব আৰু এটা চালানী মাছ কিনিব দুইটাকে দুই টুকুৰা কৰি লোকেলটোৰ আগতটো চালানীটোৰ পিছতটো জইন কৰি চিলাই কৰি দিব লোকেল চালানী হৈ গ'ল বঢ়িয়া হ'ব সেইটোকে কৰোঁ দে আজি তই মোক উপকাৰ কৰিলি ভাই বৈদ্য উপকাৰ কৰিলি থেংক ইউ ভাই থেংক ইউ উপকাৰীক অজগৰে খাই থেংক ইউ দিব নালাগে আহো যা ভাই কি বস্তু ভাই এই ইয়ে বুদ্ধিৰাম হ'ব লাগিছিল বাপৰে বাপ বেলেগ বস্তু দেই
সদায় সদায় ফকতিয়াত মালটো খাই থাকিব আজি ই বাহিৰলৈ যোৱাৰ লগে লগে খাই শেষ কৰিব লাগিব মোক সদায় সদায় ডিষ্টাৰ্ব কৰি থাকিব বেটা নাস্তাখিনি আনিবলৈ পাহৰি গ'লো নহয় চে আবে ফকতিয়া মাল নোখোৱাব ফকতিয়াত মাল খাওঁ বেটা এদিনটো কোৱা তাৰ এটা আন ফকতিয়াত মাল খুৱাই আছো ৰ বাপেকে আকৌ পিঁয়াজ টুকুৰা আনিবলৈ পাহৰিলো ল পিঁয়াজ টুকুৰা লৈ আবে চন মোক চিনিয়ে নাপালে পিষ্টন কি বস্তু নাস্তাও আনিছে বে এতিয়া ৰজাৰ দৰে খাম বেটা ফকতি আমি আজি দি আছো বৰ গৰম লাগিল নহয় ৰ বিচনীখনকে লৈ আহোঁ বাহ এবাৰ লাৰ্জ পেক বনাইছে বে মাল দেখো আধা শেষেই হ'ল ক'তা মইতো মাল খোৱা নাই বাহিৰৰ দুৱাৰখনটো বন্ধ কৰি থৈ আহিছিলোঁ নাই খোলাও হ'ব পাৰে চাই আহোঁ ৰ আবে ৰ মাল খাই লওঁ বে ফকতিয়া পালে এনেকেই খাব লাগিব মালটো দেখোন প্ৰায় শেষেই ক'ৰবাত ভূতটোত সোমোৱা নাইতো ইয়াক এটা ফোন কৰাই ভাল হ'ব তলৰ পৰা অহা যেন পাওঁ ভালৰ কাৰণে খাইছো কিবা কি ভালৰ কাৰণে খাইছ বলদা আপুনি চাওক না দিনক দিনে খিনাই 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 কেৰাঙলিটো নিচিনা হৈ গৈছে সেইকাৰণে মই আধা আধি মালটো খাই দিলো আপোনাক সুৰক্ষা দিয়া দায়িত্ব জানো মোৰ নহয় কওকচোন বলদা নামাৰিব না বলদা আৰু নামাৰিব ইয়াতে আছা মইতো ইয়াতে আছো ইয়াতে আছিলা এই বুদ্ধিৰাম এই বুদ্ধিৰামক মই কেতিয়াবা এনেকুৱা পিটিম তোৰ গাৰ চামৰা উঠাই ল'ম কিয় বুদ্ধিৰামে কি কৰিলে
সি মোক কৈছে সি মোক কৈছে তুমি বোলে অহাই নাই মইতো সদায় আহো মই জানো তাৰ বুদ্ধি শুনি শুনি মই বহুত সলনি হৈ গলো সি মোক ভাল বুদ্ধি নিদিয়ে তাৰ কাৰণে বুইছা মণি মোৰ মান সন্মান নোহোৱা হয় মোৰ আৰু মণি এই মণি এই মণি হা মণি মই সকলোতকৈ ওপৰত থাকিব লাগিব চুবুৰীৰ মানুহে মোক দেখি ইটিকিং কৰিব নোৱাৰিব কাৰণ মই হাই কমাণ্ড বুদ্ধিৰাম চুবুৰী নাম্বাৰ 1 হয়নে বাৰু হয় সকলোৱে কয় ভালে বেয়াই সকলোতে নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 হয়নে বাৰু হয় সকলোৱে কয় ভালে বেয়াই সকলোতে নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 কোনো থাকে লাং খাই কোনো আহে দাং খাই কোনো থাকে লাং খাই কোনো আহে দাং খাই কোনো থাকে চুবুৰীতে গদা ঘূৰাই কোন কৰে পিৰিতি কোন কৰে ৰাজনীতি ভালে বেয়াই সকলোতে নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 ভালে বেয়াই সকলোতে নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1